যে যদি ন্যায় দিব নোৱাৰো ভোট দিব নালাগে তেতিয়া সেইটো ভোট নিদিলেও তেওঁ বেয়া পাবলৈ নাথাকিব একো জুবিন গাৰ্গৰ যে ন্যায় সঁচাকৈ আমি পাম এইটো আশা খুব কঠিন কাৰণ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যিটো অহংকাৰ পিছলা নীতি সেইটোৰ পৰা এইটো পৰিস্ফুট হৈছে নিৰ্বাচনত মই ক'লো না জুবিন দাক নিৰ্বাচনৰ আগত হওক এনেকুৱা হাজাৰটা নিৰ্বাচন আহিলেও জুবিন দাক ন্যায় দিব নোৱাৰে ন্যায় দিয় মতো লগা নাই এনেকুৱা মানে ন্যায় নাপাবই নমস্কাৰ মই লিজা আপোনালোকে চাই আছে সাৰ্চদা ৰিয়েলিটি আজি এটা বিশেষ গুৰুত্বপূৰ্ণ বাতৰি লৈ মই আপোনালোকৰ মাজলৈ আহিছো অৱশেষত জুবিন অনুৰাগীৰ দাবীত অৰ্থাৎ ৰাইজৰ দাবীত জুবিন গাৰ্গৰ ন্যায়ৰ বাবে বিশেষ আদালত গঠন কৰা হৈছে অৰ্থাৎ ফাষ্ট ট্ৰেক আদালত গঠন কৰা হৈছে এই ফাষ্ট ট্ৰেক আদালতখনে জুবিন গাৰ্গক আমাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গক কিমান দিনৰ ভিতৰত ন্যায় দিব পাৰিব অসম চৰকাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশলৈ যি অনুৰোধ প্ৰেৰণ কৰিছে সেয়া অনুৰোধ ফলপ্ৰসূ হ'বনে মুখ্যমন্ত্ৰী গৰাকীয়ে যি মন্তব্য কৰিছিল যে নিৰ্বাচনৰ আগত যদি জুবিন গাৰ্গক ন্যায় দিব নোৱাৰো তেনেহলে অসমৰ ৰাইজে মোক এটাও ভোট দিব নালাগে সেই বিষয়ে সেই সন্দৰ্ভত আমি আজি ৰাইজৰ লগত কথা পাতিম মই বৰ্তমান উপস্থিত আছো জুবিন ক্ষেত্ৰত আহক আমি ৰাইজৰ লগত কথা পাতো আমাৰ প্ৰাণৰ শিল্পী জুবিন দাৰ ন্যায়ৰ বাবে এখন বিশেষ আদালত ফাষ্ট ট্ৰেক আদালত গঠন কৰা হৈছে সেই গৰাকীয়ে যে কৈছিলে যদি জুবিনক ন্যায় দিব নোৱাৰো তেনেহলে আপোনালোকে ৰাইজে আমাক ভোট দিব নালাগে সেই বিষয়ে আপুনি কি মতামত কৰিব সেই বিষয়ে মই ক'বলৈ বেছিকৈ নাযাওঁ কাৰণ বৰ্তমান বিজেপি চৰকাৰটো অসমৰ সকলো মানুহে ইতিমধ্যে গম পাইছেই কি কৰি আছে কি কৰিবলৈ গৈ আছে জুবিন গাৰ্গৰ যে ন্যায় সঁচাকৈ আমি পাম এইটো আশা খুব কঠিন কাৰণ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যিটো অহংকাৰ পিছলা নীতি সেইটোৰ পৰা এইটো পৰিস্ফুট হৈছে ক'ৰ পৰা আহিছে আপুনি হে ক'ৰ পৰা আহিছে আপুনি মই লিডু পৰা আহিছোঁ লিডু হয় আপুনি জুবিন দাৰ ন্যায়ৰ বিষয়ে কি ক'ব আমাৰ জুবিন দাক ন্যায় দিবই লাগিব চৰকাৰে যি দিয়ক নিদিয়ক কিন্তু আমাৰ জুবিন দাক নিৰ্বাচনৰ আগে ন্যায় দিয়ক সেইটোৱে বিচাৰিছোঁ আমি ফাষ্ট ট্ৰেক আদালত এখন গঠন কৰা হৈছে বিশেষ আদালত এখন গঠন কৰা হৈছে সেই বিষয়ে আপুনি কি ক'ব আদালতে ইমান দেৰি হিমাহী কৰি থাকিব নালাগে সোনকালে আমাৰ হেৰি যাদুকৰী কণ্ঠ অধিকাৰী যি আমাৰ হিয়া ৰামুঠো তেওঁক যাতে সোনকালে জাতি দিয়ক সেইটোৱে বিচাৰিছোঁ মুখ্যমন্ত্ৰীয়ে কৈছে যে যদি নিৰ্বাচনৰ আগত যদি জুবিন গাৰ্গক ন্যায় দিব নোৱাৰি তেনেহ'লে ভোট দিবলৈ মানা কৰিছে মুখ্যমন্ত্ৰীয়ে যিখিনি হেমাহি কৰিছে এইটো হেতালি খেলিবলৈ সেইবিলাক কৰিব নালাগে আমি যিমানটোলৈকে জানো আমাৰ জুবিন দাক হত্যা কৰা হৈছে বুলি মুখ্যমন্ত্ৰী নিজে কৈছে আমিতো নাজানিছিলোঁ নহয় আমিতো মৃত্যু হৈছে বুলি জানিছিলোঁ কিন্তু মুখ্যমন্ত্ৰীয়ে নিজে কৈছে হত্যা কৰা হৈছে বুলি এতিয়া আকৌ মুখ্যমন্ত্ৰী কেলে সেই ন্যায়টো পিছুৱাই থৈছে কিবা ভিতৰত কিবা হেৰি আছে লিঙাইছেহে বোলা সেইকাৰণে আমাৰ সোনকালে আমাৰ হিয়া ৰামঠো আমাৰ সৰু সৰু ল'ৰা ছোৱালীবিলাক জুবিন দাৰ গান শিকি কিনে এতিয়া ডাঙৰ হৈছে এতিয়া প্ৰত্যেকৰ মুখে মুখে আমি ভিতৰুৱা গাঁৱৰ তথাপি আমাৰ এতিয়াও সেইবিলাক গান শুনি চকু পানী ওলাই আছোঁ গতিকে আমাৰ জুবিন দাক সোনকালে ন্যায় দিয়ক জুবিন অনুৰাগীৰ দাবীত জুবিন দাৰ ন্যায়ৰ বাবে ফাষ্ট ট্ৰেক আদালত বিশেষ আদালত গঠন কৰা হয় এই সম্পৰ্কে আপুনি কি মতামত দিব হয় এইটো নিশ্চয়কৈ আমাৰ যোৱা 19 ছেপ্টেম্বৰত আমাৰ মহান শিল্পীগৰাকীৰ মানে যি মানে মৃত্যু মানে শপৰি ঘটনা হৈছে সেই পৰিঘটনা আচলতে মানে কোনসকল ব্যক্তি দায়ী হৈ আছে তেওঁলোকে চাৰ্জশ্বিট যদিও দাখিল কৰিছে তথাপি চাৰ্জশ্বিটত একো নাই কিন্তু মানে এয়া হৈছে বিজেপি চৰকাৰৰ ব্যৰ্থতা তেওঁলোকে কৈছে যদি জুবিন গাৰ্গক ডাঙৰীয়াক ন্যায় দিব নোৱাৰে তেতিয়াহ'লে বিজেপি চৰকাৰক মানে ভোট দিব নালাগে কিন্তু এয়া সময়ত পৰিলক্ষিত হ'ব আৰু অসমৰ ৰাইজে চুপ হৈ থকা নাই হয় জুবিন দাই কৈছে পলিটিক্স নকৰিব বন্ধু আৰু সেইকাৰণে জুবিন গাৰ্গক লৈ মানে বহুত ৰাজনীতিক দলে পলিটিক্স খেলি আছে আৰু এয়া মানে জুবিন গাৰ্গ ডাঙৰীয়া চাই আছে আমাক আৰু চৰকাৰ কোনফালে গতি কৰিব সেই সময়ত লক্ষণীয় হ'ব ন্যায় দিয় মতো লগা নাই এনেকুৱা মানে ন্যায় নাপাবই যিহেতু বহুত ঘটনা হৈ গৈছে অসমত তেনেকুৱা মানে আজিলৈকে ন্যায় পোৱা নাই আৰু আমি বিচাৰোঁ যাতে আমাৰ যিখিনি আমাৰ শিল্পীগৰাকীক ভাল পোৱা মানে ব্যক্তি আছে সেইসকল শিল্পী ওলাই আহক আমি চৰকাৰৰ মানে আগত আমি মাত মাতো যাতে আমি জুবিন গাৰ্গক ন্যায় দিব পাৰোঁ হয় একেবাৰে সুৰক্ষিত নহয় মানে ন্যায় দিয়াৰ ক্ষেত্ৰতে হওক যিকোনো ক্ষেত্ৰত তেওঁলোকেতো কৈ আছে বহুত ডেভেলপ কৰা বুলি কিন্তু এয়া কি ডেভেলপ যদি এজন মানুহৰ 5 মাহ হৈ গ'ল ইতিমধ্যে এতিয়ালৈকে কোনো ধৰণৰ ন্যায় পোৱা নাই গতিকে
যদি ন্যায় নাপায় তেতিয়াহ'লে সময়ত ৰাইজে মানে কোনফালে নিৰ্বাচনত মানে গতি কৰিব সেইটো কিন্তু একদম লক্ষণীয় কথা হ'ব। এই জুবিনক ন্যায় লাগে বুলিতো চবেই জানিমেই, কিন্তু আমি বৰ্তমান যিটো দেখি আছোঁ, মই ন্যায় পোৱাটো কোনো আশা দেখা নাই বৰ্তমান। কিন্তু আমি যদি চবেই লাগি যাওঁ, আগতে যেনেকৈ জুবিনৰ মৃত্যুত চব মানুহে যেনেকৈ লাগিছিল, আমি যদি তেতিয়া চব মানুহে যদি চৰকাৰৰ ফালৰি কাটি আহে, অকল জুবিনৰ লগতে থাকি বুলি জুবিনৰ ন্যায়ৰ কাৰণে লাগে বুলি ভাবে, নিশ্চয় জুবিনেও ন্যায় পাব আৰু আমাৰো মনৰ কামনাবিলাক পূৰণ হ'ব। তাৰমানে আমি যিমান ভাবি আছোঁ জুবিনক ন্যায় লাগে, জুবিনক ন্যায় লাগে, সেই বিষয়ে নিশ্চয় কিবা এটা ভোট দিব নালাগে, মুখ্যমন্ত্ৰীয়ে কৈছে। সেইটো ৰাইজৰ, সেইটো তাৰমানে নিজৰ মন্তব্য আচলতে। ভোট দিব লগা নালাগেতো, জুবিনৰ ন্যায়ৰ কাৰণে ভোট দিব লাগে নালাগে সেইটো মই অকলে নহ'ব, চবৰে নিজৰ মতামত থাকিব। মোৰ ফালৰ পৰাতো ময়ো ভাল লগা নাই, মই নিদিলে ভাল পাওঁ মোৰ ফালৰ পৰা, কিন্তু চবৰে কাৰণত সেনেকুৱা নহ'বও পাৰে। মই আনৰ মন্তব্যটো নাজানো, মোক জুবিনৰ ন্যায়টো লাগে মই সেইটোৱে জানো, তাৰ বাহিৰে মই বেলেগ নিবিচাৰোঁ আকৌ। ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে কেবিনেটত সিদ্ধান্ত কৰিছে যে জুবিন দাৰ ন্যায়ৰ বাবে ফাষ্টেগ আদালত গঠন কৰাৰ সিদ্ধান্ত কৰিছে, সেই বিষয়ে আপুনি কি ক'ব? সেইটো ভাল হৈছে। আমাক মানে তেওঁ এজন ইমান মানুহ এজন আমাৰ মাজত হেৰাই গ'ল, তেওঁ ফাষ্টেগ লাগেই আমাক, মানে ফাষ্টেগটো হ'লেহে ন্যায় পাব বুলি আশা ৰাখিছোঁ আৰু ন্যায়টো সোনকালে দিব লাগে। এই ফাষ্টেগ আদালতখনে জুবিন দাৰ ন্যায়ৰ ক্ষেত্ৰত কিমান মানে সম্ভাৱনা হ'ব, কিমান সোনকালে মানে তেওঁ মানে ফাষ্টেগ আদালতে মানে জুবিন দাক ন্যায় দিব পাৰিব, সেই বিষয়ে অকণমান কিবা পাৰিব মানে সেইটো সদিচ্ছাৰ লগত কথা। সেইটো মানুহবিলাকে যিমান সদিচ্ছাই উকিল হওক আইনৰ মানুহবিলাকে কাম কৰিব, সেইমতে আগবাঢ়িব আৰু সদিচ্ছা থাকিলে অতি সোনকালে ন্যায়। শিৱসাগৰত আচলতে ৰাইজৰ দলৰ ধুমুহা বলিছে, অখিল গগৈৰ ধুমুহা, আৰু এই ধুমুহাত বিজেপি, অসম গণ পৰিষদ সকলো তছনছ হৈ যাব, ধূলিসাৎ হৈ যাব। আৰু আমাৰ স্বৰ্গদেউ চাওলুং চুকাফাৰ নেতৃত্বত এই ৰংপুৰৰ পৰাই, এই ঐতিহাসিক শিৱসাগৰৰ পৰাই বৰ অসম গঢ়ি তুলিছিল। আজি আপোনালোকে দেখিছে, আজি ৰাইজৰ দলৰ স্বতঃস্ফূৰ্তভাৱে বিভিন্ন জাতি জনগোষ্ঠীৰ সকলো লোক স্বতঃস্ফূৰ্তভাৱে হাজাৰ হাজাৰ লোক অখিল গগৈৰ সমৰ্থনত ওলাই আহিছে। এয়াই অসমৰ আঞ্চলিকতাবাদৰ, জাতীয়তাবাদৰ পুনৰ বীজ অংকুৰিত হ'ব এই শিৱসাগৰৰ পৰা অখিল গগৈৰ নেতৃত্বত। আমি আশা কৰিছোঁ যে আমাৰ ঐতিহাসিক শিৱসাগৰ ৰাইজে যিদৰে 2021 চনত এক ইতিহাস সৃষ্টি কৰিছিল, এইবাৰ 2026 চনৰ নিৰ্বাচনতো আচলতে এক ইতিহাস সৃষ্টি কৰি অখিল গগৈক বিজয় সাব্যস্ত কৰিব। আৰু ইতিমধ্যে অখিল গগৈ বিজয় সাব্যস্ত হোৱাৰ উদাহৰণ আপোনালোকে দেখিছে যে আপোনালোকে বিৰোধী যিসকল অসম গণ পৰিষদ বা বিজেপি দলৰ সমৰ্থনৰ পৰিৱৰ্তে অখিল গগৈৰ সমৰ্থনত কিদৰে স্বতঃস্ফূৰ্তভাৱে হাজাৰ হাজাৰ ৰাইজ ওলাই আহিছে দেখিছে। আমি আকৌ কৈছোঁ যে এইখন শিৱসাগৰৰ পৰাই বৰ অসম গঢ়ি উঠিছিল। চাওলুং চুকাফা আমাৰ ঐতিহাসিক, আমি শিৱদৌলত আমি সেৱা লৈ আজি অখিল গগৈ ডাঙৰীয়াই মনোনয়ন দাখিল কৰিছে। আমি ঐতিহাসিক বৰপুখুৰী পাৰত আছোঁ। ইতিহাসে গৰকা এই ৰংপুৰৰ মানুহৰ বিবেকে কেতিয়াও এই ৰাষ্ট্ৰীয়তাবাদী ক্ৰিয়াক প্ৰশ্ৰয় দিয়া নাই, আৰু কোনো ধৰণৰ ৰাষ্ট্ৰীয়তাবাদৰ নেগুৰত ধৰা ভুৱা ভণ্ড আঞ্চলিকতাবাদী অসম গণ পৰিষদক কেতিয়াও শিৱসাগৰ ৰাইজে অন্ততঃ সমৰ্থন নকৰে। এইবাৰ শিৱসাগৰ ৰাইজে পুনৰ 2021 চনৰ নিৰ্বাচনতকৈও অখিল গগৈ বৃহৎ সংখ্যক ভোটত যে ব্যৱধানত যে জয়ী হ'ব, তাৰে আজি প্ৰমাণ আজি আপোনালোকে নিজেই দেখিবলৈ পাইছে শিৱসাগৰ ৰাজপথত। আৰু এটা প্ৰশ্ন, যিহেতু 2021 চনত ভোট বিভাজনৰ বাবে বিৰোধী একত্ৰিত নোহোৱাৰ কাৰণে আচলতে বিজেপিয়ে চৰকাৰ গঠন কৰিলে, এই কথাটো আচলতে বিভিন্ন সময়ত এইটো ওলাই থাকে, বা আপুনি যদি ভোটৰ হাৰসমূহ চাই তেতিয়াও আপুনি সেইটো বস্তু জ্ঞাত হ'ব। গতিকে কি ভাবে, যিহেতু এবাৰ সমূহ বিৰোধী একলগ হৈছে, গতিকে পিক আঁতৰাই বিৰোধীয়ে চৰকাৰ গঠন কৰিব পাৰিবনে? বিৰোধী একত্ৰিত হোৱাৰ পিছতে হিমন্ত বিশ্ব শৰ্মাৰ একদম মগজে কাম নাইকিয়া হৈ গৈছে, কাৰণ আমাৰ বিৰোধী ঐক্যবদ্ধ আৰু শক্তিশালী হোৱাটো খুবেই প্ৰয়োজন আছিল। আৰু বিৰোধী ঐক্য আচলতে ৰাইজৰ দল অহাৰ পিছতে হিমন্ত বিশ্ব শৰ্মাৰ এতিয়া টোপনি নোহোৱা হৈছে। কাৰণ কালি যেতিয়া অখিল গগৈ আৰু গৌৰৱ গগৈ ডাঙৰীয়াই মুকলিভাৱে হাতত হাত দাঙি তেওঁলোকে বিৰোধী ঐক্য হোৱাৰ কথা ঘোষণা কৰাৰ পিছতে আপোনালোকে দেখিছে যে আজি সকলো স্তৰতে বিৰোধী আমাৰ যিমানসমূহ সমৰ্থিত প্ৰাৰ্থী আছে সকলো ঐক্যবদ্ধভাৱে আজি ৰাজপথলৈ তেওঁলোকে আমাৰ নিজৰ প্ৰাৰ্থীগৰাকী মনোনয়ন দাখিলৰ কাৰণে ওলাই আহিছে। আৰু ৰাইজেও আশা কৰি আছিল যে এই বিজেপি RSSৰ যি সাম্প্ৰদায়িক ৰাজনীতি, মেৰু বিভাজনৰ ৰাজনীতি, মানুহক ভাগ ভাগ কৰা ৰাজনীতিৰ বিৰুদ্ধে আৰু শোষণ নিষ্পেষণৰ বিৰুদ্ধে এইদৰে আচলতে আমাৰ ঐতিহাসিক আজি আমাৰ শিৱসাগৰৰ যি উদাহৰণ দিছে, সকলো স্তৰতে আচলতে বিৰোধী ঐক্যক
অসমৰ ৰাইজে আঁকোৱালি লোৱা আমাৰ দেখিবলৈ পাই গৈছোঁ আৰু আমি আশা কৰিছোঁ যে এইবাৰ অখিল গগৈ, গৌৰৱ গগৈ, লুৰিণজ্যোতি গগৈ আৰু অন্যান্য যিমানসমূহ বিৰোধী দল আছে সকলো বিৰোধী দলক এইবাৰ অসমৰ ৰাইজে ভোটদান কৰি এইবাৰ চৰকাৰ গঠনত সহায় কৰিব বুলি আমি বিশ্বাস কৰিছোঁ। যিয়ে অসমীয়া ভাষাটো ভালদৰে ক'ব নাজানে তেওঁক আচলতে প্ৰাৰ্থিত্ব প্ৰদান কৰিছে, এই সন্দৰ্ভত কি ক'ব? চাওক, যিটো সমষ্টিত বিজয় গুপ্তা নামৰ এগৰাকী অনা অসমীয়া বহিৰাগত যিগৰাকী ব্যক্তিয়ে গোটেই জীৱন অসমত বেপাৰ বাণিজ্য কৰিবৰ কাৰণে অসমত তেওঁলোকে স্থাপন কৰিবলৈ আহিছিল, বিজয় গুপ্তা নামৰ যিগৰাকী ব্যৱসায়ী, সেইগৰাকী ব্যক্তিক বিজেপিৰ দৰে এটা দলে তেওঁলোকে টিকট প্ৰদান কৰাতে বুজাইছে যে বৰ্তমানৰ বিজেপি দলটো কোনো অসমৰ খিলঞ্জীয়া মানুহৰ পক্ষত নথকা এটা দল, তেওঁলোকে বহিৰাগত আৰু বিদেশীৰ পক্ষত থাকি কিদৰে সেইসকল ব্যক্তিক টিকট প্ৰদান কৰি অসমখন ৰাজনৈতিক অসমৰ খিলঞ্জীয়া মানুহৰ পৰা ৰাজনৈতিক নিৰ্ণায়ক ভূমিকাটো কিদৰে লৈ যাব পাৰি সেই চিন্তা চৰ্চা কৰাৰ কাৰণে আজি মধ্য গুৱাহাটীত এটা সমষ্টিত বিজয় গুপ্তা নামৰ অনা অসমীয়া বহিৰাগত বেপাৰীজনক তেওঁলোকে টিকট প্ৰদান কৰিছে। গতিকে আমি আশা কৰিছোঁ, আমি সেই সমষ্টিটোৰ ৰাইজক অনুৰোধ কৰিছোঁ, আমাৰ তাৰ বিপৰীতে যিগৰাকী আমাৰ খিলঞ্জীয়া অসমৰ অসমীয়া প্ৰাৰ্থী বিৰোধী ঐক্যৰ প্ৰাৰ্থী সেইগৰাকীক বিজয় সাব্যস্ত নিশ্চিতভাৱে কৰিব আৰু বিজেপিৰ এই ধৰণে যিটো বহিৰাগত প্ৰীতি তেওঁলোকে বিদেশীৰ প্ৰীতি তেওঁলোকে দেখুৱাই আহিছে, এই সময়ত আমি অসমৰ ৰাইজে সংকল্প লোৱা উচিত যে বিজেপি কেতিয়াও খিলঞ্জীয়াৰ পক্ষত থকা এটা দল হ'ব নোৱাৰে। গতিকে এইবাৰ 2026 চনত এই খিলঞ্জীয়াৰ বিৰোধী বিজেপিক অসমৰ ৰাইজে উৎখাত কৰিবৰ কাৰণে সংকল্পবদ্ধ হৈছে আৰু শিৱসাগৰ ৰাইজৰটো ইতিহাস আপোনালোকে সকলোৱে জানে। যে মই আকৌ কৈছোঁ, এই ৰংপুৰৰ ইতিহাস অসমৰ ইতিহাস, এই ৰংপুৰৰ ইতিহাস বৰ অসমৰ ইতিহাস আৰু এই ৰংপুৰৰ ৰাইজে এইবাৰ বিজেপি আৰু ভণ্ড আঞ্চলিকতাবাদীক উৎখাত কৰি অখিল গগৈৰ নেতৃত্বৰ ৰাজ্য দলৰ বিজয় ধ্বজা উৰুৱাব। তাৰ আজি জ্বলন্ত উদাহৰণ আপোনালোকে নিশ্চয় দেখিবলৈ পায়। হয়, ভগৱানৰ ইচ্ছা, ভগৱানে যি কৰে ভালৰ অৰ্থই কৰে। বহুত দিন বহুত মানসিক চেপাত আছিলোঁ, কং বিজেপিৰ অত্যাচাৰত বিৰাট মানসিক অত্যাচাৰত আছিলোঁ। মুক্ত মনেৰে যেতিয়া যুৱ মৰ্চাৰ দিনত একবেলা নাখায়, লাল চাহ খাই বিস্কুট খাই যেতিয়া বিজেপি কৰিছিল, যিটো সুখ আছিল, চৰকাৰত অহাৰ পিছত কং বিজেপিৰ অত্যাচাৰত বিৰাট মানসিক কষ্টত আছিলোঁ। যোনদিনাখনৰ পৰা তাৰ পৰা মুক্ত হৈছোঁ বিৰাট মনটো ভাল আৰু ৰাইজৰ যি সঁহাৰি, অত্যন্ত সঁহাৰি আৰু মোক এনেকুৱা এটা দায়িত্ব দিলে যে মইতো বিজেপি, এতিয়াও বিজেপি, অন্তৰেৰে মৰা দিনলৈ বিজেপি। মোক 126টা সমষ্টিৰ এটা এনেকুৱা সমষ্টি হ'ল য'ত 2জন কংগ্ৰেছ, আমাৰ দিছপুৰ, আৰু 2জন কংগ্ৰেছক প্ৰতিহত কৰাৰ কাৰণে মোক ভগৱানে কৈছে যে তোৰ এইটো দায়িত্ব আছে, বহুত কাম আছে দেশ আৰু জাতিৰ কাৰণে, আৰু সেইকাৰণে আজি মোৰ মুক্ত মনেৰে আহিছোঁ। ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাই আশীৰ্বাদ যাতে ৰাইজেও কৰিছে দেখিছোঁ। আজি মনোনয়ন পত্ৰ দিবলৈ মই মানে অলপমান এটা কথা কওঁ আজি, যে মই মনে মনে আহিছোঁ, বুজি পাইছে? ক'ত বা কি কৰে, ৰাস্তাত বা ক'ৰ পৰা কি কৰি উঠাই লৈ যায়, কি কেছ দিয়ে, ইয়াত আহিয়ে পাব নিদিবও পাৰে, মোৰ এইটো বিশ্বাসে নাই। তাৰমানে আমাৰ তেৰা বাপৰে ভাবুকিটো বহুত আহিছে, সেইবিলাক ভাবুকি মই ভয়ো নকৰোঁ, মই কেয়াৰে নকৰোঁ। কিন্তু যদি কিবা কাৰণত ধৰি ইয়াত আহিব নোৱাৰা অৱস্থা কৰি থৈ দিয়ে আৰু 3টা বজাৰ পিছত মোক এৰি দিয়ে, বুজা নাই? সেনেকুৱা সেইটো যিহেতু তেওঁৰ এনেকুৱা তেৰা বেকা ৰাস্তা লৈয়ে, সেইকাৰণে কৈছোঁ আজিৰ দিনটো অন্তত, সেইকাৰণে মই মোৰ সমৰ্থকবিলাকক কৈছোঁ যে বেছি চিন্তা কৰিব নালাগে, আমি হৈ হল্লা নকৰোঁ আৰু মই যাই অন্তত নমিনেশ্যনখন দি আহোঁ, আৰু সেইকাৰণে আহিছোঁ। নিশ্চিতভাৱে মই ইতিমধ্যে যিটো অকলে ঘোষণা কৰিছিলোঁ যে দল গঠন কৰিম, সেই দলটোৰ নামো মই অকলে ভাবি থৈ দিছোঁ, তৃণমূল বিজেপি। আৰু অসমৰ যিমান মোৰলৈ এতিয়া ফোন আহিছে, আজি নমিনেশ্যন দিয়াৰ পিছত দ্বিতীয় পৰ্যায়ৰ এই ন্যায় যুদ্ধৰ কাৰণে মই সদা প্ৰস্তুত হৈ আগবাঢ়ি যাম। হাই ৰে, কংগ্ৰেছে মোক চাৰ্টিফিকেট দিব, কংগ্ৰেছে চাৰ্টিফিকেট দিব, আপোনালোকে যাওক ৰাইজৰ চাৰ্টিফিকেট লওক। তেওঁৰ বক্তব্যৰ ওপৰত গোটেই ছচিয়েল মিডিয়াত যাক ধুই দিয়া বুলি কয়, এজন মুখ্যমন্ত্ৰীক ধুই দিছে ৰাইজে, তাৰপিছত আৰু সেনেকুৱা ধৰণৰ কথা ক'ব নাপায়। আমাৰ 35 বছৰৰ আৰু এটা মিছা তেওঁলোকে প্ৰপগণ্ডা এটা কৰি আছে, মোৰ মনক লগাই দিছে মই বোলে 2016ত ৰিজইন কৰিছোঁ দলত, তাৰ আগতে বোলে হিমন্ত বিশ্ব শৰ্মাৰ ৰিজইন কৰিছোঁ 2014ত, তেতিয়াও মোতকৈ জুনিয়ৰ কং বিজেপিবিলাক। 2013ত স্পষ্টভাৱে কৈছোঁ মোৰ এইবিলাক সৰু সৰু ষড়যন্ত্ৰ, এইবিলাক কিবা দাগ লগা কথা নেকি কওকচোন আপোনালোকে? বোলে এটা নহ'ব বোলে 1000 কোটি টকা মাৰি দিলোঁ, 100 কোটি টকা মাৰি দিলোঁ, ৰাইজৰ বোলে কিডনী বিক্ৰী কৰা মই বেপাৰত লাগিছোঁ, সেনেকুৱা কথা কওঁ না কিবা। ক'ৰ মই এজিপিত গৈছোঁ? এজিপি কি এলায়েন্স দল নহয় নেকি? এজিপি কি অসমৰ ৰাইজে জন্ম দিয়া দল নহয় জানো? 2013ত গৈছিলোঁ,
6 মাহত ঘূৰি আহিছোঁ 6 মাহৰ পিছত 6 মাহ মই ঘৰত বহি আছিলোঁ আকৌ মোক দলৰ পৰা মাতিছে 2014ত আপোনালোকে তথ্য আছে চাই ল'ব মই 2015ত অহা নাই আৰু সেইটো কথা ইমান মিছা মাতিব নালাগে আৰু এজন মোৰ বন্ধু কেইটামান বন্ধুৰূপী বিগণ ছ'চিয়েল মিডিয়াত খুব বক্তব্য দি আছে মই মোৰ নেতৃত্বক মোৰ মৰমৰ দিলীপ ভাইটিক এটাই কওঁ বোলে হেৰা বন্ধু এতিয়ালৈ বহুত একো নোকোৱাকৈ আছোঁ মোৰ মুখ নুকুলিবা মোৰ একোৱে তোমাৰ লগত তাত নাই এজিপি যোৱাটো পাপ হ'ব নোৱাৰে দল বাগৰা এজনক মুখ্যমন্ত্ৰী লৈ বাকীকেইজন দল বগৰাৰ তলত থাকি তুমি থাকিব পাৰা আমাৰ স্বাভিমান থকা মানুহ আমি থাকিব নোৱাৰো আৰু বেছি যুঁজি নল'বা আমি যদি মুখ খোলো তেতিয়াহ'লে তোমালোকৰ আৰু দিগদাৰ হ'ব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক এইকাৰণে চেলুট জনাব লাগিব এখেতে বৰ্তমান সময়ৰ 2 নম্বৰী ৰাজনৈতিক নেতাখিনিৰ একদম নাৰী নক্ষত্ৰ জানে আৰু সেই কাৰণে তেওঁলোকক মুখ্যমন্ত্ৰীৰ মতে ব্যৱহাৰ কৰি আছে নিজেই মন কৰক অসমৰ সাধাৰণ ভোটাৰখিনিক শিখণ্ডি সজাই এওঁলোকে আচল কামবোৰ কৰি আছে টিকট বঞ্চিত কেইজনমান নেতা আছিল যে তেওঁলোকে প্ৰথমতে কি কৈছিল ৰাইজে তেওঁলোকক বিচাৰিছে গতিকে তেওঁলোকে মানি নলয় আৰু তাৰপিছত কি হ'ল মুখ্যমন্ত্ৰী ডাঙৰীয়াই যেতিয়া তেওঁলোকক সাক্ষাৎ কৰিলে ফুচ চবখিনি মেনেজ হৈ গ'ল কেনেকে তেতিয়া তেওঁলোকৰ ভোটাৰৰ প্ৰতি দায়িত্বটো ক'ত গ'ল এতিয়া কি তাৰমানে তেওঁলোকৰ লগে লগে ৰাইজৰ সাংঘাতিক খুচ সন্তুষ্ট ৰাইজৰ আৰু ক'বলগীয়া নাই যিখিনি ৰাইজে তেখেতসকলক হাতে ভৰিয়ে ধৰা বুলি কৈছিল যে নিৰ্দলীয় খেলিব তেওঁলোকে নিজস্বভাৱে সিদ্ধান্ত গ্ৰহণ কৰিব তাৰ পিছত মুখ্যমন্ত্ৰী ডাঙৰীয়াই সাক্ষাৎ কৰাৰ পিছত কিয় নীৰৱ হৈ গ'ল মানে চব ৰাইজ খুচ আৰু একো ক'বলগীয়া নাই গতিকে মন কৰক এওঁলোকে সাধাৰণ ভোটাৰক শিখণ্ডি কৰি কেনেকে নিজৰ স্বাৰ্থ পূৰণ কৰি আছে এই 2 নম্বৰী ধুৰন্ধৰ ৰাজনৈতিক নেতাখিনিক বিশ্বাস কৰা ভোটাৰসকল এবাৰ নিজক সোধক আপোনালোকে ইমান দিন কাৰ কথা শুনি চলি আহিছে নিজে মন কৰক অমিয় কুমাৰ ভূঞাক উপ সভাপতি পদৰ দায়িত্বটো দিয়াৰ পিছত তেওঁ বন্ধ তেওঁ একদম দলটোৰ প্ৰতি আত্ম উৎসৰ্গা কৰি দিলে এতিয়া দলটোৱে তেওঁৰ মূল লক্ষ্য আৰু এতিয়া অতুল বৰা এদিনত 4-5টা কথা হলোৱা অতুল বৰাক বিশ্বাস কৰিব পাৰি নেকি গতিকে ইয়াৰ মাজত কৈছো জয়ন্ত কুমাৰ দাস দিছপুৰৰ বিদ্ৰোহী যিগৰাকী বিজেপিৰ জ্যেষ্ঠ নেতা দুদিন পূৰ্বে তেওঁ পদত্যাগ কৰিলে তেওঁৰ যিটো সাহস সেই সাহসক আমি চেলুট জনাইছো বিদ্ৰোহী হলে তেনেকুৱা হ'ব লাগে নিজৰ বুকুত দম থাকিব লাগে আৰু সেই দমটো দেখুৱাইছে জয়ন্ত কুমাৰ দাস ডাঙৰীয়াই মেনেজ নহল সম্বিত পাত্ৰ আহিল মেনেজ নহল এইকাৰণে মেনেজ নহল তেওঁলোকৰ নিজস্বতা আছে কাৰণ তেওঁলোকে কেৱল ক্ষমতাৰ কাৰণে ৰাজনীতি কৰা নাই তেওঁলোকে সততাৰ সন্মুখত থাকি ৰাজনীতি কৰিছে যিসকলে কেৱল ধন জন ঘটাৰ কাৰণে ৰাজনীতি কৰি আছে ক্ষমতাত থকাৰ কাৰণে ৰাজনীতি কৰি আছে কেৱল নিজক আৰু নিজৰ আত্মীয় কুটুম বা নিজৰ পৰিয়ালৰ সন্তুষ্টিৰ কাৰণে ৰাজনীতি কৰি আছে তেওঁলোকক টুপ দিবলৈ সহজ আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া এই ক্ষেত্ৰত বিচক্ষণ এখেতে এওঁলোকৰ নাৰী নক্ষত্ৰ ভালদৰে জানে এখেতসকলক কেনেকে মেনেজ কৰিব পাৰি আনহাতে নন্দিতা গাল্লচা মন্ত্ৰী মেনেজ নহল বতৰ বেয়া আছিল হেলিকপ্টাৰ লৈ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যোৱাৰ পিছতো তেওঁৰ সিদ্ধান্তত অটল হৈ থাকিল আমি এইটো ক'ব যোৱা নাই যে তেওঁ বিজেপি এৰি কংগ্ৰেছত যোগদান কৰিছে এইটো ভাল হৈছে আমি ক'ব খুজিছো তেওঁৰ যিটো স্থিতি সেই স্থিতিটো ভাল হৈছে তেওঁলোকে কাৰো বুজনিত এইকাৰণে সন্মান নহল কাৰণ তেওঁলোকৰ স্বাভিমানত আঘাত পৰিছে এইকাৰণে আঘাত পৰিছে নিজে চিন্তা কৰক কেবিনেট মন্ত্ৰী এগৰাকীক যদি টিকট বঞ্চিত কৰে তেতিয়াহ'লে কেনেকে স্বাভিমানত আঘাত অনুভৱ নকৰাকৈ থাকিব পাৰিব এই 2 নম্বৰী নেতাখিনিৰ মনস্তত্ব ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই জানে কাৰণে তেখেতে বৰ বিশেষ চিন্তিত হোৱা নাই এই বিদ্ৰোহক লৈ কাৰণ জানে এওঁলোকে কি উদ্দেশ্য সন্মুখত থাকি বিদ্ৰোহ কৰে এই ৰাজনৈতিক শয়তান ধুৰন্ধৰ একাংশই কি উদ্দেশ্য সন্মুখত ৰাখি ভোটাৰসকলক বলি দিয়ে এই কথাটো ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই জানে আৰু সেই কাৰণে তেওঁ কোনো টেনচন লোৱা নাই কাৰণ ইমানৰ টিকট কাটিছে 19 গৰাকী ষ্টেণ্ডিং বিধায়কৰ টিকট কাটিছে 38 গৰাকী প্ৰাক্তন কংগ্ৰেছীক টিকট দিছে তাৰ পিছতো তেওঁ নিশ্চিন্ত মনে এই কাৰণে আছে এওঁলোকৰ চৰিত্ৰ জানে আৰু সেই কাৰণে এওঁ অকমান সময় নষ্ট কৰি তেওঁলোকৰ ঘৰলৈ গৈছে আৰু মেনেজ কৰি আহিছে গতিকে এতিয়া এই সকলক সমৰ্থন কৰি এওঁলোকৰ পিছে পিছে জিন্দাবাদ জিন্দাবাদ ধ্বনি দি থকা ভোটাৰসকল ৰাইজসকল কথাবোৰ ভাবক আপোনালোকক এওঁলোকে কেনেকে ব্যৱহাৰ কৰি আছে কি সাৰ্ভে কৰিলে বিজেপিয়ে সাৰ্ভেৰ নামত প্ৰলোভন দি একাংশ পুৰণি বিজেপিক থিয় গুৰ দিলে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে সাৰ্ভেত নাম আহিলে টিকট দিয়াৰ কথা আছিল 20-30 বছৰে দলৰ হৈ কাম কৰি অহা বিজেপি নেতাক কিন্তু অৱশেষত সেই সকলোবোৰ হ'ল ফুটুকাৰ ফেনহে নাম আহিল দুদিন পূৰ্বে কংগ্ৰেছ ত্যাগ কৰি
বিজেপিত যোগদান কৰা ভূপেন বৰা আৰু প্ৰদ্যুৎ বৰদলৈৰ দৰে দল ত্যাগী নেতাৰহে, যাক লৈ বৰ্তমান ক্ষোভিত হৈ দল ত্যাগ কৰিছে বহু নেতা বিধায়কে। কি কংগ্ৰেছ কি বিজেপি, মুঠতে সকলোতে এতিয়া পদত্যাগৰ জোৱাৰহে। এফালে যদি কংগ্ৰেছত টিকট নাপায় দল ত্যাগ কৰিছে একাংশ নেতাই, আৰু আনফালে আকৌ অসম বিজেপিৰ নেতৃত্বৰ কথাত ভুল গৈ টিকট নাপালে বহু দলীয় নেতাই, যাক লৈ ক্ষোভ প্ৰকাশ কৰাৰ লগতে বিজেপি তথা নিজ দলৰে দুৰ্নীতিৰ কথা স্পষ্ট কৰি গ'ল বহু বিজেপি নেতাই। নিৰ্বাচনৰ প্ৰাক্ষণত বৰ্তমান বিজেপিত সৃষ্টি হৈছে বিদ্ৰোহৰ। ৰাজ্যৰ প্ৰতিটো প্ৰান্ততে বৰ্তমান বিধানসভা নিৰ্বাচনৰ বাবে প্ৰাৰ্থীসকলৰ মনোনয়ন দাখিলৰ পৰ্ব অব্যাহত আছে। লগে লগে দল তথা প্ৰাৰ্থীসকলে প্ৰচাৰো আৰম্ভ কৰিছে। কিন্তু ইয়াৰ মাজতে বিজেপিত খহনীয়া বৰ্তমান আৰম্ভ হৈছে। ইজনৰ পিছত সিজন কংগ্ৰেছ নেতাক দলত অন্তৰ্ভুক্ত কৰা আৰু পিছত তেওঁলোকক প্ৰাৰ্থিত্ব প্ৰদান কৰাক লৈ এক প্ৰকাৰৰ বিজেপিৰ ভিতৰ চলাত বিদ্ৰোহৰ আৰম্ভ হৈছে। ইতিমধ্যে বহু পুৰণি বিজেপি নেতাই মুকলিকৈ বিদ্ৰোহ আৰম্ভ কৰাৰ সমান্তৰালকৈ একাংশই পদত্যাগ পত্ৰ দাখিল কৰিছে। একেৰাহে দুটা কাৰ্যকাল অসমত চৰকাৰ গঠন কৰা দলটোৱে একেলগে টিকট কৰ্তন কৰিলে 19 গৰাকী বিধায়কৰ নাম। টিকট কৰ্তন কৰাৰ তালিকাত আছিল দলৰ প্ৰাক্তন সভাপতি সিদ্ধাৰ্থ ভট্টাচাৰ্য, মন্ত্ৰী নন্দিতা গাৰ্লোচা, দিছপুৰৰ বিধায়ক অতুল বৰা, ৰামকৃষ্ণ ঘোষ, নিহাৰ ৰঞ্জন দাসকে ধৰি বহু হেভিৱেট আৰু জ্যেষ্ঠ নেতা। বিজেপিয়ে টিকট প্ৰদান নকৰিলে ৰাজ্যপাল ৰমেন ডেকাৰ কইনাকে ধৰি আঁচু এৰি হাতত গেৰুৱা পতাকা তুলি লোৱা বহু নেতাক। লক্ষণীয়ভাৱে 19 গৰাকী মন্ত্ৰী বিধায়কৰ টিকট কৰ্তন হোৱাৰ পিছতেই বিজেপি ত্যাগ কৰিলে ধলাইৰ বিধায়ক নিহাৰ ৰঞ্জন দাসে। ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াক প্ৰদান কৰিলে পদত্যাগ পত্ৰ। দলে বঞ্চনা কৰাৰ অভিযোগ উত্থাপন কৰি নিহাৰ ৰঞ্জন দাসে এৰিলে বিজেপিৰ প্ৰাথমিক সদস্য পদ। বিগত উপনিৰ্বাচনত ধলাই সমষ্টিৰ পৰা বিজয়ী হৈছিল নিহাৰ ৰঞ্জন দাস। পৰিমল শুক্লবৈদ্য লোকসভালৈ নিৰ্বাচিত হোৱাৰ পিছতেই ধলাই সমষ্টিৰ উপনিৰ্বাচনৰ প্ৰাৰ্থী হৈছিল নিহাৰ ৰঞ্জন দাস। বিগত উপনিৰ্বাচনত নিহাৰ ৰঞ্জন দাসে লাভ কৰিছিল 69,945টা ভোট, আৰু আনহাতে কংগ্ৰেছ প্ৰাৰ্থী ধ্ৰুৱজ্যোতি পুৰকায়স্থই লাভ কৰিছিল 60,847টা ভোট। 9,098 ভোটৰ ব্যৱধানত জয়ী হৈছিল নিহাৰ ৰঞ্জন দাস। আৰু আনহাতে প্ৰাৰ্থিত্ব নাপালে দলৰ পুৰণি নেতা জয়ন্ত দাসেও, যাৰ বাবে বিজেপি দল ত্যাগ কৰিলে জয়ন্ত দাসেও। দিছপুৰ সমষ্টিৰ পৰা নিৰ্দলীয় হৈ নিৰ্বাচনত যুঁজিবলৈ প্ৰস্তুতি সম্পূৰ্ণ কৰিছে জয়ন্ত দাসে। ৰাজধানী চহৰ দিছপুৰত বিজেপিত প্ৰদ্যুৎ বৰদলৈক দলীয় টিকট প্ৰদান কৰাৰ পিছতেই মুকলি বিদ্ৰোহ ঘোষণা কৰিছে সমষ্টিটোৰ অন্যতম প্ৰাৰ্থিত্ব প্ৰত্যাশী জয়ন্ত কুমাৰ দাসে। আনহাতে বিহপুৰীয়াতো কংগ্ৰেছ দল ত্যাগ কৰি বিজেপিত যোগদান কৰা ভূপেন বৰাক বিজেপিয়ে টিকট প্ৰদান কৰাক লৈ মুখ্যমন্ত্ৰীক গালি পাৰি নিৰ্দলীয় ৰূপে নিৰ্বাচনত অৱতীৰ্ণ হ'বলৈ সাজু হৈছে অমীয় কুমাৰ ভূঞা। অমীয় কুমাৰ ভূঞাই ইতিমধ্যে দলীয় নেতৃত্বক তীব্ৰ ভাষাৰে সমালোচনা কৰি নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ কথা ইতিমধ্যে ঘোষণা কৰিছে। মুখ্যমন্ত্ৰীক লক্ষ্য কৰি লৈ অমীয় কুমাৰ ভূঞাই কৈছে যে দলত এতিয়া কেৱল এজনৰ কথাহে চলে। সভাপতি দিলীপ শইকীয়াকো সমালোচনা কৰিছে ভূঞাই। বিজেপিত সভাপতি শইকীয়াৰ কোনো ভূমিকাই নাই বুলি উল্লেখ কৰিছে অমীয় কুমাৰ ভূঞাই। দলে বঞ্চিত কৰিলেও ৰাজ্যৰ তোলাচনীত উঠিবলৈ সাজু বুলি হুংকাৰ দিছে প্ৰাৰ্থিত্বৰ পৰা বঞ্চিত বিজেপি এইগৰাকী নেতাজনে। আৰু আনফালে ৰঙানদীত বিজেপি নেতা গহীন বৰাই নিৰ্দলীয় প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা আগবঢ়াব। ছাৰ্ভেত যাৰ নাম আহিব তেওঁৱে টিকট পাব বুলি আশা দিছিল বিজেপি দলৰ জ্যেষ্ঠ নেতাই। পিছে টিকট নাপালে 20-30 বছৰ দলত কাম কৰা গহীন বৰাই। কিন্তু টিকট পালে দুদিন পূৰ্বে কংগ্ৰেছ এৰি বিজেপিত যোগদান কৰা একাংশ নেতাইহে, আৰু যাৰ বাবে প্ৰাৰ্থিত্বৰ পৰা বঞ্চিত গহীন বৰাই ক্ষোভ উজাৰি কয় যে প্ৰদ্যুৎ বৰদলৈ আৰু ভূপেন বৰাই কেতিয়া ছাৰ্ভেত নাম পালে। মুঠতে বিজেপিৰ যিসকল প্ৰকৃত কাৰ্যকৰ্তা তেওঁলোকক এক প্ৰকাৰৰ প্ৰলোভন দি তথা তলত ৰাখি বৰমূৰীয়াসকলে লুটিপুটি খায় বুলি উল্লেখ কৰে গহীন বৰাই। কাছাৰতো তেনে এক পৰিৱেশৰ সৃষ্টি হৈছে। উধাৰবন্দ সমষ্টিৰ বিজেপি প্ৰাৰ্থীক লৈ সন্তুষ্ট নহয় একাংশ প্ৰাৰ্থিত্ব প্ৰত্যাশী তথা পুৰণি বিজেপিৰ নেতা, যাৰ বাবে 7জনকৈ প্ৰাৰ্থিত্ব প্ৰত্যাশী তথা জ্যেষ্ঠ বিজেপি নেতা কৰ্মীয়ে পদত্যাগ কৰে। পদত্যাগ কৰা নেতাসকল হৈছে ক্ৰমে বাসুদেৱ শৰ্মা, চামুৰাই, নবাৰণ চক্ৰৱৰ্তী, জয়জ্যোতি দে, হেমাংগ শেখৰ দাস, বিশ্বজিৎ দাস আৰু কাঞ্চন সিং। তেওঁলোকৰ ক্ষোভ বৰ্তমান বিজেপি দুৰ্নীতিগ্ৰস্ত কংগ্ৰেছ নেতাৰ পূৰ্ণ সংস্থাপন কেন্দ্ৰ হৈ পৰিছে। যিসকল কৰ্মীয়ে দলৰ বাবে সৰ্বোচ্চ ত্যাগ কৰিছে তেওঁলোকৰ অস্তিত্ব বিপন্ন হৈ পৰিছে।
তেওঁলোক গুৰুত্বহীন হৈ পৰিছে। আৰু আনফালে মধ্য গুৱাহাটীত পুনৰ অগপ প্ৰাৰ্থিত্ব লাভ কৰিব বুলি নিশ্চিত হৈ থাকিও অৱশেষত আসনখন অগপ নেতৃত্বই বিজেপিক এৰি দিয়াৰ ফলস্বৰূপে বঞ্চিত হ'ল ৰমেন্দ্ৰ নাৰায়ণ কলিতা, যাৰ ফলস্বৰূপে ক্ষোভিত বৰ্ষীয়ান নেতাগৰাকীয়ে শুকুৰবাৰে সাধাৰণ সম্পাদকৰ পদৰ পৰাও পদত্যাগ কৰে। উল্লেখ কৰা প্ৰয়োজন যে অসম আন্দোলনৰ অগ্ৰণী নেতা তথা অগপৰ অন্যতম প্ৰতিষ্ঠাপক কলিতা একেৰাহে পশ্চিম গুৱাহাটী তথা বৰ্তমানৰ মধ্য গুৱাহাটী সমষ্টিৰ বিধায়ক ৰূপে নিৰ্বাচিত হৈ আহিছিল। কিন্তু বিজেপিয়ে সেই আসন বিজয় কুমাৰ গুপ্তাক দি ৰমেন্দ্ৰ নাৰায়ণ কলিতাৰ দৰে এজন সুদক্ষ নেতাক বঞ্চিত কৰিলে প্ৰাৰ্থিত্বৰ পৰা। লক্ষণীয়ভাৱে নিৰ্দলীয় প্ৰাৰ্থীৰূপে প্ৰতিদ্বন্দ্বিতা নকৰিলেও কিন্তু গুৱাহাটী মহানগৰীৰ কেইবাজনো বিজেপি নেতাই বিজেপি প্ৰাৰ্থীক পৰাজিত কৰিবলৈ বৰ্তমান গোপন ৰণনীতি তৈয়াৰ কৰিছে। মধ্য গুৱাহাটীত বিজয় গুপ্তাক পৰাভূত কৰাটো প্ৰতিজন অসমীয়া মানুহৰ, যি অসমীয়া মানুহৰ স্বাভিমান আছে, সেইসকল অসমীয়াৰ এটা জাতীয় দায়িত্ব। ঠিক তেনেকৈ 2026 চনৰ নিৰ্বাচনত হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন এই অসম বিদ্বেষী, অসমীয়া বিদ্বেষী দলটোক অসমৰ পৰা পুলিয়াই উখাই উৎখাত কৰি গৌৰৱ গগৈৰ নেতৃত্বত অসমত এখন সুস্থিৰ চৰকাৰ গঠন কৰি এখন উন্নত অসম, এখন প্ৰগতিশীল অসম, এখন সুস্থিৰ অসম, এখন সেউজীয়া অসম, এখন ধুনীয়া অসম গঢ়ি তোলাটো প্ৰতিজন অসমীয়াৰ নৈতিক কৰ্তব্য। ধন্যবাদ। জয় অসম, জয় অসম। আমি গৈ আছো গৌৰৱ গগৈৰ মনোনয়ন পত্ৰ দাখিলৰ অনুষ্ঠানত উপস্থিত থাকিবলৈ। ধন্যবাদ। জয় অসম, জয় অসম। কংগ্ৰেছ এজিপি বিজেপি বুলি নহয়, নিৰপেক্ষভাৱে মই এটা ক'ব পাৰোঁ, কোনোবা এজন মানুহে ভুল কৰিছে, ইয়াৰ অৰ্থ এইটো নহয় যে গোটেই কংগ্ৰেছ দলটোৱে কৰিছে। তেনেকুৱাতো নহয় যে মই বিজেপিৰ এগৰাকী মন্ত্ৰী মানে কোনোবা এজন মানুহে কিবা ভুলটো কৰিলে সেইটো কংগ্ৰেছৰ গোটেই মানে আমাৰ ধৰুৱা হ'ল, আমাৰ ইয়াত কোন উঠিছে ধ্ৰুৱ গগৈ তাৰ বাবে দেই, বা কোনোবা ধৰি লওক আমাৰ বেলেগ এগৰাকী কোনোবা এগৰাকী ব্যক্তি আছে তেওঁ নাই, তেনেকুৱা নহয়। কিন্তু এইটো কথা ঠিক, কংগ্ৰেছৰ যিসকল এই মানুহবিলাক বা সেই নিৰ্দিষ্টলৈ থকা যিবিলাক মিয়া আছে, তেওঁলোকতো একো কোনো হেৰি নাই। যি মিয়াৰ ওচৰত যে কংগ্ৰেছে আঁঠু লয়, মই কংগ্ৰেছক বাকী এই মানুহজনে কিবা এটা দুষ্কাৰ্য কৰিছে বাবে যে কংগ্ৰেছৰ গোটেই মানুহখিনি দায়ী, মই সেইটো ক'ব বিচৰা নাই। কিন্তু কংগ্ৰেছত এনেকুৱা মানুহে বেছি আছে যিহেতু মিয়া। নিৰ্বাচন ৰাজনীতিৰ মাজত জুবিনৰ কথা নানো, এই দুষ্কাৰ্যটোৱে প্ৰতি অসমীয়াৰ বুকত আঘাত দিছে, প্ৰত্যেককে দিছে। সি কি কংগ্ৰেছ কি বিজেপি সকলোৱে আঘাত দিছে। মই কংগ্ৰেছৰ এই যিখিনি মিয়া ছেকশ্যন তেওঁলোকক ধিক্কাৰ দিছোঁ, কংগ্ৰেছৰ নেতাকো ধিক্কাৰ দিছোঁ। তেওঁলোকক কণ্ট্ৰল কৰাৰ সলনি এইবিলাক কামত উচতাই থাকে। গতিকে সেইবিলাকৰ পৰা তেওঁলোক চাপৰিলে মেঘ নাটৰে নহয়, তেওঁলোকে পলাই যাব নোৱাৰে। কংগ্ৰেছৰ কাৰ্যালয়ত কংগ্ৰেছৰ মানুহে কৰিছে। কিন্তু মই বাকী কংগ্ৰেছী যিসকল আছে তেওঁলোকক দুখ নিদিওঁ। কংগ্ৰেছৰ খালী মূল নেতাসকল, যিসকল নেতাই এওঁলোকক উৎসাহ যোগায়, বুকুটো আকলি লৈ আলিংগন কৰে, এওঁলোকৰ ওচৰত আঁঠু লয় ভোটৰ বাবে, সেই কংগ্ৰেছীবিলাককো ধিক্কাৰ দিছোঁ। আৰু অসমৰ সৰ্বাংগীন উন্নতিৰ কাৰণে, বিকাশৰ কাৰণে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক পুনৰবাৰ মুখ্যমন্ত্ৰী আসনত অধিষ্ঠিত কৰাবৰ কাৰণে অসমৰ প্ৰত্যেকটো সমষ্টিতে বিজেপিৰ প্ৰাৰ্থী আৰু মিত্ৰ দল অগপৰ প্ৰাৰ্থী, BPFৰ প্ৰাৰ্থী জয়ী হোৱাটো আমাৰ সকলোৰে কাৰণে প্ৰয়োজন। আৰু সেই সংকল্প আগত ৰাখি দুলীয়াজান সমষ্টিৰ গাঁৱে ভূঞে চহৰে নগৰে আমাৰ কৰ্মকৰ্তাসকলে মিত্ৰজোঁটৰ এই প্ৰাৰ্থীগৰাকীক জয়যুক্ত কৰাবৰ কাৰণে সংকল্প লোৱা হয়। আৰু এই মত বিনিময় অনুষ্ঠানত কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা ডাঙৰীয়া আৰু নাহৰকটীয়া বিধানসভাৰ সন্মানীয় বিধায়ক তৰংগ গগৈ ডাঙৰীয়া উপস্থিত থাকে। আৰু তেখেতসকলে আমাৰ কৰ্মকৰ্তাসকলক উদ্দেশ্যি বিভিন্ন ধৰণৰ বক্তব্য আগবঢ়ায়। গতিকে আজি দৃঢ় সংকল্প লোৱা হৈছে যে এই বিধানসভা সমষ্টিটোৰ পৰা বিজেপি মিত্ৰ দলৰ প্ৰাৰ্থীগৰাকীক জয়যুক্ত কৰি পুনৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যাতে মুখ্যমন্ত্ৰী আসনত অধিষ্ঠিত হয়, তাৰ কাৰণে আমি সকলোৱে সংকল্প কৰিম। কংগ্ৰেছ এজিপি বিজেপি বুলি নহয়, নিৰপেক্ষভাৱে মই এটা ক'ব পাৰোঁ, কোনোবা এজন মানুহে ভুল কৰিছে, ইয়াৰ অৰ্থ এইটো নহয় যে গোটেই কংগ্ৰেছ দলটোৱে কৰিছে। তেনেকুৱাতো নহয় যে মই বিজেপিৰ এগৰাকী মন্ত্ৰী মানে কোনোবা এজন মানুহে কিবা ভুলটো কৰিলে সেইটো কংগ্ৰেছৰ গোটেই মানে আমাৰ ধৰুৱা হ'ল, আমাৰ ইয়াত কোন উঠিছে ধ্ৰুৱ গগৈ তাৰ বাবে দেই, বা কোনোবা ধৰি লওক আমাৰ বেলেগ এগৰাকী কোনোবা এগৰাকী ব্যক্তি আছে তেওঁ নাই, তেনেকুৱা নহয়। কিন্তু এইটো কথা ঠিক, কংগ্ৰেছৰ যিসকল এই মানুহবিলাক বা সেই নিৰ্দিষ্টলৈ থকা যিবিলাক মিয়া আছে, তেওঁলোকতো একো কোনো হেৰি নাই। যি মিয়াৰ ওচৰত যে কংগ্ৰেছে আঁঠু লয়, মই কংগ্ৰেছক বাকী এই মানুহজনে কিবা এটা দুষ্কাৰ্য কৰিছে বাবে যে
কংগ্ৰেছৰ গোটেই মানুহখিনি দায়ী মই সেইটো ক'ব বিচৰা নাই, কিন্তু কংগ্ৰেছত এনেকুৱা মানুহে বেছি আছে যিহেতু মিয়া নিৰ্বাচন ৰাজনীতিৰ মাজত জুবিনৰ কথা নানো। এই দুষ্কাৰ্যটোৱে প্ৰতি অসমীয়াক বুকুত আঘাত দিছে, প্ৰত্যেককে দিছে, সি কি কংগ্ৰেছ কি বিজেপি সকলোৱে আঘাত দিছে। মই কংগ্ৰেছৰ এই যিখিনি মিয়া ছেকশ্যন তেওঁলোকক ধিক্কাৰ দিছোঁ, কংগ্ৰেছৰ নেতাকো ধিক্কাৰ দিছোঁ। তেওঁলোকক কণ্ট্ৰল কৰাৰ সলনি এইবিলাক কামত উচতাই থাকে। গতিকে সেইবিলাকৰ পৰা তেওঁলোক চাপৰিলে মেঘ নাটৰে নহয়, তেওঁলোকে পলাই যাব নোৱাৰে। কংগ্ৰেছৰ কাৰ্যালয়ত কংগ্ৰেছৰ মানুহে কৰিছে, কিন্তু মই বাকী কংগ্ৰেছী যিসকল আছে তেওঁলোকক দুখ নিদিওঁ। কংগ্ৰেছৰ খালী মূল নেতাসকল যিসকল নেতাই এওঁলোকক উৎসাহ যোগায়, বুকুটো আকলি লৈ আলিংগন কৰে, এওঁলোকৰ ওচৰত আঁঠু লয় ভোটৰ বাবে, সেই কংগ্ৰেছীবিলাককো ধিক্কাৰ দিছোঁ। আৰু অসমৰ সৰ্বাংগীন উন্নতিৰ কাৰণে বিকাশৰ কাৰণে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক পুনৰবাৰ মুখ্যমন্ত্ৰীৰ আসনত অধিষ্ঠিত কৰাবৰ কাৰণে অসমৰ প্ৰত্যেকটো সমষ্টিতে বিজেপিৰ প্ৰাৰ্থী আৰু মিত্ৰ দল অগপৰ প্ৰাৰ্থী BPFৰ প্ৰাৰ্থী জয়ী হোৱাটো আমাৰ সকলোৰে কাৰণে প্ৰয়োজন। আৰু সেই সংকল্প আগত ৰাখি দুলীয়াজান সমষ্টিৰ গাঁৱে ভূঞে চহৰে নগৰে আমাৰ কৰ্মকৰ্তাসকলে মিত্ৰজোঁটৰ এই প্ৰাৰ্থীগৰাকীক জয়যুক্ত কৰাবৰ কাৰণে সংকল্প লোৱা হয়। আৰু এই মত বিনিময় অনুষ্ঠানত কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা ডাঙৰীয়া আৰু নাহৰকটীয়া বিধানসভাৰ সন্মানীয় বিধায়ক তৰংগ গগৈ ডাঙৰীয়া উপস্থিত থাকে আৰু তেখেতসকলে আমাৰ কৰ্মকৰ্তাসকলক উদ্দেশ্যি বিভিন্ন ধৰণৰ বক্তব্য আগবঢ়ায়। গতিকে আজি দৃঢ় সংকল্প লোৱা হৈছে যে এই বিধানসভা সমষ্টিটোৰ পৰা বিজেপি মিত্ৰ দলৰ প্ৰাৰ্থীগৰাকীক জয়যুক্ত কৰি পুনৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যাতে মুখ্যমন্ত্ৰী আসনত অধিষ্ঠিত হয় তাৰ কাৰণে আমি সকলোৱে